মানে অভিজ্ঞতাৰ পৰা কৈ আছো দেই। আজি ধৰা কোনোবা এটা অন্য কিবা উপাধিতকৈ মই এগৰাকী শ্ৰমিক গৃহিণী, ঠিক আছে। তো ইমান বছৰে গৃহিণী হিচাপে মই কি মানে বুজিলো যে এটা সাধাৰণ এখন ঘৰ, এখন সংসাৰ চলাবলে অকল ঘৰৰ পৰিয়ালৰ মানুহকেইটাই যথেষ্ট নহয়। এতিয়া মই মোৰ কথা কওঁ দেই, মোৰ ঘৰত কাম কৰা পাৰ্ট টাইম দিদিজনী, মোৰ কম্পাউণ্ডটো চাফা কৰা লেবাৰজন, মোৰ প্লাম্বাৰজন, মোৰ ইলেক্ট্ৰিচিয়ানজন, মোৰ কাঠৰ মিস্ত্ৰীজন, তাৰপিছতে মোৰ ৰাজমিস্ত্ৰীজন, আকৌ মোৰ ডলাকেইটা যে লেতেৰা হয়, মোৰ চেপ্টিক টেংকি যে লেতেৰা হয়, তাক চাফা কৰা জামাদাৰজন, সেইকেইজন যদি মোৰ লাইফত আজি নাথাকিলে হয়, মোৰতো দিগদাৰ হৈ গ'লে লাইফটো চলাব, মোৰ সংসাৰখন চলাবই দিগদাৰ হৈ গ'ল হয়। কোনে কৰিলে হয় সেইবিলাক কাম? তো আমি এতিয়া মই মানে সেইটো বুজিলো যে এখন দেশৰ একচুৱেলি তেওঁলোক হৈছে চবতছে শক্তিশালী, মানে কি বুলি কম, আমিও শ্ৰমিক। মই এজনী গৃহিণী, মই গৃহিণীৰ পৰাহে ইয়াত আহিছো দেই চাৰ্ভিচ কৰিবলৈ, কিন্তু মইও এজনী শ্ৰমিক। কিন্তু মই পিছত চবতছে শক্তিশালী শ্ৰমিক তেওঁলোক, যোনে আমাক এইখিনি কাম কৰি দি আছে দেই। তাকো তেওঁলোকৰ লগত আমি নেগোচিয়েট কৰো যে ইমানহে দিম, কৰিব নালাগে দেই, একেবাৰে সেইটো মানে বেয়া কথা। তথাপিও আমি কৰো নেকি, তাতো মান্তি হৈ যায় বেচেৰা কেইটা, কি কৰিব, উপায় নাই। তো সেইকাৰণে আচলতে এখন দেশৰ বেকবোন তেওঁলোক। এতিয়া যেনেকে কয় মানুহ, ধৰা বেকবোনটো যদি আমাৰ সুস্থ নাথাকে, তেতিয়াহ'লে আমি স্বাস্থ্য হৈ পেলাই আগ কেনেকে বাঢ়িম? আমিতো পূজা সামৰিব নোৱাৰিমেই, গা চা বেয়া হৈ যাব। তো আমাৰ বেকবোনটো, আমাৰ যাতে দেশখন, আমাৰ দেহটো মানে আমাৰ দেশখন যাতে আগবাঢ়ি যায়, তাৰ কাৰণে মেইন হৈছে বেকবোনডাল একদম মজবুত হ'ব লাগিব। নমস্কাৰ, মই ভাৰতীয় জনতা মজদুৰ ট্ৰেড ইউনিয়ন কাউন্সিলৰ অল অসম ষ্টেট জেনেৰেল ছেক্ৰেটাৰী। আজি আচলতে আমাৰ মটিভটো আছিল, যিহেতু আজি ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল লেবাৰ ডে, তো আপোনাৰ লেবাৰসকলৰ কাৰণে মই অকণমান ভালকৈ উদযাপন বা চেলিব্ৰেশ্যন এটা কৰিম বুলি ভাবিছিলোঁ। কাৰণ কি গোটেই বছৰটো তেওঁলোকে আমাৰ কাৰণে কাম কৰি থাকে। সকলোৱে লেবাৰ, আমি সকলোৱে শ্ৰমিক হয়, কিন্তু তেওঁলোকৰ শ্ৰমিকখিনি সেইখিনি যিখিনি গ্ৰাউণ্ড লেভেলত কাম কৰে, সেইখিনি মানুহে যিখিনি আমি নৰ্মেল মানুহে কৰিব নোৱাৰো তেওঁলোকে কৰে। চ' সেইটো কাৰণে তেওঁলোকক এই দিনটো আজি তেওঁলোকৰ লগত এটা উদযাপন কৰিলে তেওঁলোকে ভাল পায়। একচুৱেলি ৰিয়েল হিৰ' তেওঁলোক। চ' সেইটো কাৰণে আপোনাৰ আজি সেইখিনি আমি কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। আৰু আমাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী ডক্টৰ সমীৰণ হাজৰিকা, তেখেত আজি বেলেগ বেলেগ অনুষ্ঠানৰ লগত জড়িত হৈছে, শিৱসাগৰত হৈছে, সকলো জেগাতে হৈছে। তো আমি আজি তেওঁলোকৰ লগত বিশেষকৈ আমি কেক এটা কাটি উদযাপন কৰিলোঁ। আৰু প্লাছ তেওঁলোকৰ যিটো ছেফটি জেকেট, ৰাতি কাম কৰিলে যিটো এটেঞ্চ কৰে, সেইটো আমি বিতৰণ কৰিলোঁ। আৰু তেওঁলোকক খাদ্য অকণমান লঘু আহাৰ আমি তেওঁলোকৰ লগত যিটো একেলগে খালোঁ। তেওঁলোকক সেইখিনি আমি চেলিব্ৰেশ্যন আজি কৰি গ'লোঁ, প্ৰত্যেক বছৰে কৰি যাওঁ আমাৰ ভাৰতীয় জনতা মজদুৰ ট্ৰেড ইউনিয়ন কাউন্সিলৰ ফালৰ পৰা। আৰু আপোনালোকৰ যোগেদি, মাধ্যমেদি মই পৃথিৱীৰ সকলো লেবাৰলৈ মোৰ ফালৰ পৰা মৰমৰ আন্তৰিক কৃতজ্ঞতা কামনা কৰিলোঁ।